সামৰণি পৰে আমেৰিকা চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম অভিৱৰ্তনৰ ৩ৰ পৰা ৫ জুলাইলৈকে অনুষ্ঠিত হয় অসম অভিৱৰ্তন। অনুষ্ঠানৰ শেষৰ দিনা শিশুসকলৰ মাজত পুৱা ভাগত অনুষ্ঠিত কৰা হয় কুইজ প্ৰতিযোগিতা। অনুষ্ঠানৰ হাত ধৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। সমান্তৰালকৈ উপস্থিত আছিল অসমৰ অভিনেত্ৰী আইমি বৰুৱাও। অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ আছিল অংগৰাগ পাপন মহন্ত। আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম অভিৱৰ্তনৰ ৫ জুলাই অন্তিমটো অনুষ্ঠান অনুষ্ঠিত হয়। ৩ৰ পৰা ৫ জুলাইলৈকে আয়োজিত এই অভিৱৰ্তনৰ শেষৰ দিনটোত পুৱাৰ ভাগত শিশুসকলৰ কুইজ প্ৰতিযোগিতাৰ লগতে আছাম এছ'চিয়েশ্যন অৱ নৰ্থ আমেৰিকা চমুকৈ আনাৰ এক বিশেষ সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত বৰষা ৰাণী বিষয়াৰ এখন বিহু কৰ্মশালাও আয়োজিত কৰা হয়। বিদেশত বৰষাৰ বিহু শিকিবলৈ উত্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ যুৱতী মহিলাৰ লগতে যুৱকসকলেও অংশগ্ৰহণ কৰে। সমান্তৰালকৈ ইনভেষ্ট ইন আছাম নামৰ এখন বিশেষ আলোচনা চক্ৰও আয়োজিত কৰা হয়, য'ত অসমত বিনিয়োগ কৰি কিদৰে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগতে পৰ্যটন উদ্যোগতো আগুৱাই নিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই আলোচনাত আমেৰিকাৰ অন্যতম উদ্যোগপতি চিদ চৌধুৰী, অসমৰ বিশিষ্ট উদ্যোগপতি ডক্টৰ সঞ্জীৱ নাৰায়ণ, ডাক্তৰ নৱ গোস্বামী উপস্থিত থাকে। এই অনুষ্ঠানত সত্ৰীয়া নৃত্য, আধুনিক নৃত্য লগতে বিভিন্ন গীত পৰিৱেশন কৰা হয়। এই অনুষ্ঠানতেই পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন ভিত্তিক এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। AEC, JECৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগতে চিকিৎসকসকলৰো এই সন্মিলন অনুষ্ঠিত হয়। লগতে বিখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ফেশ্বন শ্ব' অনুষ্ঠিত কৰা হয়, য'ত অসমৰ অভিনেত্ৰী আইমি বৰুৱাই শ্ব' ষ্টপাৰ হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে পাপনক আমন্ত্ৰণ জনোৱা হৈছিল। পাপনে সহশিল্পীসকলৰ সৈতে এই বছৰৰ অসম অভিৱৰ্তনৰ গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে পাপনে বহু বছৰৰ পাছত তেওঁ পুৰণি সহশিল্পী ৰেহানা আৰু গীটাৰিষ্ট জিন্তি দত্তৰ সৈতেও গীত পৰিৱেশন কৰে। এই বিশেষ অনুষ্ঠানৰ হাত ধৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। So thank you to the organizers for this conference. This topic is very relevant, and the time has come because while Assam is doing incredibly well in the context of India and the world, the Assamese diaspora over here has been wanting to contribute in some way and be part of this growth. So events like this gives all of us an opportunity to understand first what is going on, and second, find opportunities to interact with each other and possibly find ways to give back. So it was a fantastic convention, but yes, we would have loved to see some more questions. We would have loved to see some more people over here, but it's okay. This can go on and on. It took 2 hours. It was a long session that we had, and I'm so happy to see the interest shown by the Assam Convention, in investing into Assam. We all want our people to come back to their roots and contribute to the state. চিকাগোৰ পৰা কৃষ্ণালী নেওগৰ ৰিপৰ্ট, অসম স্পন্দন।